मोर नाम आनसारुल इस्लाम। मोर वाइफ सेलिमा बेगम आमार এই আটানী ব্লকৰ সভানেত্ৰী পদত নিযুক্তি হৈছে। তাৰ কাৰণে মই আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক মই মোৰ ফালৰ পৰা আৰু মোৰ মিছেছ সেলিমা বেগমৰ ফালৰ পৰা মই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ মাননীয় সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়াকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আজি মোৰ এই ব্লক গঠন হোৱাত যিসকলে মোক সহায় সহযোগিতা আগবঢ়াইছে তেখেতসকলৰ নাম আজি মোক ল'ব লগা হৈছে। সেইকাৰণে তেখেতসকলে মোক বহুত সহায় সহযোগিতা কৰিছে। আজি আমাৰ ধুবুৰী জিলা কংগ্ৰেছসকলে মোক বহুত সহায় সহযোগিতা আগবঢ়াইছে। আৰু লগতে আমাৰ এই ব্লক গঠনৰ মুখ্য ভূমিকা বিশেষকৈ মোৰ খুৰা আবুল মিয়া ডাঙৰীয়া চাহাবে আজি কংগ্ৰেছত নথকা সত্ত্বেও আজি মোক এই ব্লকখন গঠন কৰাত বহুত সহায় সহযোগিতা আগবঢ়াইছে। এই কথাবিলাকে মই কৈ আছোঁ। আজি আবুল মিয়া চাহাবে আমাৰ ধুবুৰী জিলাৰ প্ৰাক্তন সাধাৰণ সম্পাদক আছিল আৰু আমাৰ ABCCৰ সদস্য আছিল প্ৰাক্তন থকা আজি কংগ্ৰেছত নথকা সত্ত্বেও মোক বহুত সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ গৌৰীপুৰৰ আজি যুৱ লিডাৰ বাবু ভাই তেখেতেও মোক বহুত যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আৰু আমাৰ সেৱা দলৰ চিফ হেলিম জামান চাহাবেও মোক বহুত সহায় সহযোগিতা আগবঢ়াইছে। আৰু মোৰ এটা সৰু ভাই জুল তেখেতেও মোক বহুত সহায় সহযোগিতা আগবঢ়াইছে। আৰু বিশেষকৈ আজি কংগ্ৰেছৰ মেজৰিটি থকা সত্ত্বেও আজি সকলো কংগ্ৰেছীয়ে মোক সহায় সহযোগিতা কৰা নাই। 3জন বাহিৰত আছিল, 6জনে মোক সহায় কৰিছে। তাৰ পিছত মোক 2টা ইণ্ডিপেণ্ডেণ্ট ল'ব লগা হৈছে। আৰু ৰাইজৰ দলেও মোক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আৰু ইণ্ডিপেণ্ডেণ্ট 2টা যে মই লৈছোঁ নিশ্চয় তেখেতৰো লিডাৰ আছে, তেখেতেও মোক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। ইণ্ডিপেণ্ডেণ্ট 2টাৰ যিটো কথা আজি এটা ডুবাইচুৰী আৰু এটা শগুনবাৰী এই 2টা ইণ্ডিপেণ্ডেণ্টে মোক যথেষ্ট সহায় কৰিছে। আৰু কংগ্ৰেছীবিলাক 9টা যদিও আছে, আমাৰ 16খন আঞ্চলিক পঞ্চায়ত আছে, তাৰ মেজৰিটি আমাক 9খন লাগে। 9খনে কংগ্ৰেছৰ আছিল, কিন্তু তথাপিও দুখ লগা বিষয় এটা যে মোৰ প্ৰতিদ্বন্দ্বিতা কৰিলে কংগ্ৰেছৰ ব্লক প্ৰেছিডেণ্ট নিজে কেণ্ডিডেট হৈ মোক মানে বহুত কষ্ট দিলে। আৰু কিয়নো তেখেত যদিও কেণ্ডিডেট হৈছে, তেখেত কেণ্ডিডেট হোৱাটো স্বাভাৱিক কথা, কিন্তু তেখেতৰ মেজৰিটি নাছিল। লাষ্ট অব্দি তেখেত যুঁজিছে, ভাল কথা। যেতিয়া তাৰ মেজৰিটি নহ'ল তেতিয়া তাক চাৰেণ্ডাৰ কৰিব লাগিছিল, কিন্তু তেখেতে কৰা নাই। সেইটোৰ কাৰণে ময়ো বহুত দুখ পাইছোঁ। সেইকাৰণে মোক নিৰ্দলীয় 2টা ল'ব লগা হৈছে, ৰাইজৰ দলক ল'ব লগা হৈছে। আৰু ৰাইজৰ দলে মোক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। তো কংগ্ৰেছৰ পৰাই জিকিছে, তেখেততো প্ৰথমৰ পৰাই মোৰ লগত আছে, এইটোতো ক'বও নালাগে। তেখেত মোৰ লগত আছে, প্ৰথমৰ পৰাই আছে। আৰু 4জন কংগ্ৰেছী মোৰ লগত আছিল। আমি 6জন কংগ্ৰেছী একেলগে আছিলোঁ। আৰু ইণ্ডিপেণ্ডেণ্ট 2টাৰ কথা মই এইকাৰণে কৈ আছোঁ। আৰু ইণ্ডিপেণ্ডেণ্ট 2টা যে মই লৈছোঁ তেখেতৰো নিশ্চয় লিডাৰ আছে। তেখেতৰ আমাৰ বিৰোধী দলৰ লিডাৰেও মোক বহুত সহায় সহযোগিতা কৰিছে। আৰু বিশেষকৈ আমাৰ শগুনবাৰী জিপিৰ প্ৰাক্তন সভাপতি আমাৰ আটোৱাৰ মোৰ কাকা হয়, তেখেতে মোক বহুত সহায় সহযোগিতা আগবঢ়াইছে এই ইণ্ডিপেণ্ডেণ্ট 2টা লোৱাৰ কাৰণে। ৰাস্তাবাজি ধাৰাশায়ী হোৱা কথাটো এনে যে তেখেতক ছাপৰ্ট কৰা নাই মানুহে, তেখেতক কাউন্সিলৰবিলাক ছাপৰ্ট সকলোৱে কৰা নাই, সেইকাৰণে ধাৰাশায়ী হৈছে। এইটো স্বাভাৱিক কথা। আপোনালোকেতো সকলোৱে গম পাইছে বস্তুখিনি যে কংগ্ৰেছৰ মেজৰিটি থকা সত্ত্বেও আজি কংগ্ৰেছৰ লগতে মোৰ প্ৰতিদ্বন্দ্বিতা হ'ল। এইটো ক'ব নালাগে, এইটো আপোনালোকে সকলোৱে জানে। সেইকাৰণেতো মোক ৰাইজৰ দল বা ইণ্ডিপেণ্ডেণ্ট 2টা ল'ব লগা হৈছিল না। আমি সকলোৱে মিলিজুলি কৰিছোঁ। এই 2টা ইণ্ডিপেণ্ডেণ্ট আছে, এটা ৰাইজৰ দল আছে, সকলোকে লগত লৈতো আমি এই ব্লকখন চলাব লাগিব। এইটোতো ক'ব লাগে। আবুল মিয়া আজি প্ৰথমৰ পৰাই আৰু কি, যদিও তেখেত কংগ্ৰেছত নাই, তথাপিও তেখেত কংগ্ৰেছৰ বাহিৰত থাকিও মোক যথেষ্ট সহায় সহযোগিতা আগবঢ়াইছে। আহ্বান এইখিনিয়ে জনাম যে যিসকলে আমাৰ লগত থাকি আমাক ভোটদান কৰিলে আৰু যিসকলে আমাক ভোট দিয়া নাই, আমি সকলোকে লগত লৈ আগন্তুক এই ব্লকখন কেনেকৈ চলাব লাগে সকলোৰে পৰামৰ্শ লৈ আমি আগুৱাই যাম। আগন্তুক দিনত সকলোৱে আমি লগত লৈ একেলগে কাম কৰিম। ৰাইজৰ দলক লগত ল'ম, ইণ্ডিপেণ্ডেণ্ট 2টা আছে, আৰু বাকী যিবিলাক আমাক ভোট দিয়া নাই আমি সকলোকে লগত লৈ কাম কৰিম। এই ক্ষেত্ৰত মই আৰু কি ক'ম, এতিয়া কংগ্ৰেছৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ল। এতিয়া তেখেতো কংগ্ৰেছৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিলে, ঠিকে আছে, মই বেয়া পোৱা নাই। কিন্তু এটাই বেয়া পালোঁ যে যেতিয়া লাষ্ট অব্দি তেখেতৰ মেজৰিটি নাছিল,
তেখেতক মানে উইথড্ৰ কৰিব লাগিছিল, কিন্তু তেখেতে উইথড্ৰ কৰা নাই। এইটোতো মই ক'লোৱেই আপোনাক যে এইটো বহুত দুখৰ বিষয় যে তেখেতৰ লগত মেজৰিটি নথকা স্বত্তেও তেখেত যে লাষ্ট অফ দি কেণ্ডিডেট হৈ গ'ল, এইটো বহুত দুখৰ কথা। খবৰ মানে এনি লাইভ 24/7 আৰু এনি লাইভ ডিজিটেল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 9387734920 আমাৰ এই নম্বৰত।